সেই আমাৰ অসমৰ মানে বোৱাৰী কিছুমানৰ লাভ নহ'ব আৰু এতিয়া দেৱলতাই যে গুৱাহাটীত ফ্লেট কিনা ধান্দা কৰিছে আগতে শুনি লওক কথাখিনিও শুনক মই মধুৰিকণো খাই লওঁ গুৱাহাটীত ফ্লেট এটা কিনিবৰ কাৰণে হাতত ইমান পইচা নাই সেয়েহে ভাড়া ৰুম এটা বিচাৰিছো আৰু মাহেকত 15,000 বুলি কৈছে ইয়াতে থাকি যাম আৰু একেবাৰে চাওক 15,000 টকা দামৰ গুৱাহাটীত তই গছৰ ভাড়া ৰুম বিচাৰি আৰু তই আকৌ প্ৰথমে প্ৰকাশ কৰিছ কি ফ্লেট ল'বলৈ পইচা নাই আৰু বা ফ্লেট ল'বলৈ যদি কম পইচা মানে আছে পইচা কমিছে চাগে ফ্লেটৰ বাপেক আছে তাৰ নিচিনা পইচা দি পেলাই ওলোৱা যিমানটো অকাত নহয় সিমানটো অকাতৰ কথা ক'লে ভাল লাগে দেৱলতা তোৰ এই অহংকাৰ কোনদিনাখন পতন হৈ পেলাই অসমৰ ৰাইজে দেখা পায় সেই দিনটোলৈ মই সদায় অপেক্ষা কৰি থাকিম আৰু সেই দিনটো নাহালৈকে মই কেতিয়াও তোক পিছ নেৰোঁ তই যেতিয়া কথাষাৰ ক'লি যে নগাঁও মানুহে জ্বলি পৰি মৰিছে বুলি তোক তেতিয়াই তই মোৰ ঘৰত যেতিয়া হিজ্জা জন্ম হ'বলৈ যে তই সাও দিছিলি তেতিয়াই তোক মই আই হেড ইউ বুলি কয় মানে তেতিয়াই মই তোক কৈছিলোঁ আৰু তোৰ হৈ পেলাই মই ভিডিঅ' নবনাওঁ বুলি কৈছিলোঁ কিন্তু তই আকৌ যেতিয়া ক'লি নগাঁও মধুৰি অকণ খাই লওঁ ৰ তই যেতিয়া আকৌ ক'লি যে নগাঁও মানুহ জ্বলি পৰি মৰিছে বুলি তেতিয়াহে মই ভিডিঅ'টো বনাইছোঁ চা গুৱাহাটীতে থাক বা আমেৰিকাতে থাক মোক ক'বলৈ একো নাই কাৰণ তই বইল খোৱা মানুহ পথাৰত খেতি কৰি খোৱা মানুহ তই যদি গুৱাহাটীত থাক নহয় 15,000 ঠাইত গৈ পেলাই তই 150 টকা ৰুম বিচাৰিবলগীয়া হ'ব নিজৰ জেগা তাতে থাক শান্তিয়ে থাক মই কোনোদিনাখনে তোক খাও নিদিওঁ তোৰ উন্নতি হওক মই বাধা নকৰোঁ কিন্তু অহংকাৰ যদি হয় তাত এটা শব্দ আছে যে অহংকাৰ পতনৰ মূল হয় সেইকাৰণে মই তোক কৈছোঁ কিছুমান কথা ক'ব যাওঁতে নিজকে বেছি লেভেলত ভিটামিন কমি গৈছে বেছি লেভেলত মানে কথা ক'লে বেয়া লাগে আৰু তোৰ এই উচুটনিৰ কাৰণে কিছুমান বোৱাৰী মানুহে মানে এনেকুৱা হৈছে টকা পাবৰ কাৰণে জোখতকৈ অভাৰ কৰিবলগীয়া হৈছে সেইকাৰণে আজিকালি পৃথিৱীত দুখীয়া মানুহ নাই নহয় দেৱ তইহে আছিলি দুখীয়া সেইকাৰণে ভগৱানে তোক তেনেকুৱা লাইনলৈ মানে ধনী লাইনলৈ তোক লৈ আহিলে সেইকাৰণে কথা কৈছে কেনেকৈ শুনিছেনে ফ্লেট ল'বলৈ পইচা নাইতো সেইকাৰণে মানে 15,000-16,000 টকীয়া সেইটো ক'বলগীয়া কথা নাই সেই কথাটো যে অহংকাৰী ভাৱ কথা আৰু আপোনালোকে হয় নহয় ক'বচোন কাৰণ তই মোক যি এষাৰ কথা কৈ থৈছ সেইটো মই পিছ নেৰোঁ কিন্তু মোৰ নামত তই কেছ দিয়ক কিবা দিয়ক কিবি দিয়ক কবি আৰু তেতিয়া মই সেইটো বস্তুখিনি